আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল আশা কৰো আপোনালোকে সকলোৱে ভালেই আছে আজি আপোনালোকৰ আগত ক'বলৈ ওলাইছো আপুনি আৰটিআই এক্টিভিষ্ট হ'ব বিচাৰে নেকি গতিকে আৰটিআই এক্টিভিষ্ট হ'বলৈ হলে আসলতে কেনেকুৱা ধৰণৰ কাম কাজ কৰিব লাগে সেই বিষয়ে আপোনালোকক অৱগত কৰিবৰ কাৰণে এই ভিডিঅ'টো বনাইছো দেখা গৈছে যে বহুতো মানুহে আৰটিআই সংক্ৰান্ত মানে নজনাকৈ RTA এপ্লিকেশন এখন দাখিল কৰিলে তাৰ পিছত কেনেকুৱা স্টেপ ল'ব লাগিব এই বিষয়খিনি নাজানে গতিকে আপুনি যদি RTA সংক্ৰান্তত যদি সবিশেষ জানিব বিচাৰিছে তেতিয়াহলে আপুনি RTA আইনখন ভালদৰে পঢ়িব লাগিব আৰু RTA আইনৰ কিছুমান ৰুলছ আছে সেই ৰুলছবোৰ আপুনি পঢ়িব লাগিব সেকেন্ড আপিল যে আপুনি ফাইল কৰিব লাগে গতিকে সেকেন্ড আপিলৰ কিছুমান ৰুলছ আছে ৰেগুলেশনছ আছে সেইবোৰ বিষয়ে আমি জানিব লাগিব গতিকে মুঠতে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আপুনি যদি এক্সপাৰ্ট হ'ব বিচাৰে বা আপুনি যদি RTA এক্টিভিষ্ট হ'ব বিচাৰে তেতিয়া হলে আপুনি ইংলিশ আৰু অসমীয়া এই দুয়োখনতেই আপুনি আইনখন ভালদৰে আপুনি পঢ়িব লাগিব বুজিব লাগিব তাৰ পিছত আপোনাৰ এটা ৰাইটিং স্কিল থাকিব লাগিব কাৰণ দেখা গৈছে যে RTA আইনত কোনো ধৰণৰ কিন্তু ফৰমেট নাই আপুনি RTA এপ্লিকেশন কেনেকৈ লিখিব কোনো ধৰণৰ ফৰমেট নাই ফাৰ্স্ট আপিল আপুনি কেনেকৈ বনাব কোনো ধৰণৰ ফৰমেট নাই সেকেন্ড আপিল আপুনি কেনেকৈ বনাব কোনো ধৰণৰ ফৰমেট আসলতে নাই গতিকে সেইখিনি আপুনি নিজে এইখিনি আয়ত্ত কৰিব লাগিব ফাৰ্স্ট আপিল আসলতে কিমান দিনৰ ভিতৰত কৰিব লাগে সেকেন্ড আপিল কিমান দিনৰ ভিতৰত কৰিব লাগে এইখিনি জানিবৰ কাৰণে আপুনি ডিটেইলছ আপুনি হেইবোৰ পঢ়িব লাগিব আপুনি আসলতে কোৰ্ট ফি দিলে পাব্লিক PIO পাব্লিক ইনফৰমেশন অফিচাৰ সকলে একসেপ্ট কৰিবনে নাই তাৰ পিছত আপুনি আসলতে ইনস্পেকশন কেনেকৈ কৰিব নগদ ধন আপুনি কেনেকৈ জমা দিব এজ এ ফি গতিকে সেই বিষয়ে আপুনি জানিব লাগিব আজি আপোনালোকক আৰু এটা বিশেষ কথা অৱগত কৰিবলৈ ওলাইছো মই এজন চাকৰি কৰা ব্যক্তিৰ কিছুমান পাৰ্সোনাল ডকুমেন্টস আমি বিচাৰিছিলো মই এটা RTA জৰিয়তে যেটো বস্তু নেকি আসলতে ৰাজহুৱা স্বাৰ্থজনিত বিষয় গতিকে সেই ব্যক্তিজনৰ কিছুমান ডকুমেন্টস মই বিচাৰিলো ডকুমেন্টস বিচৰাৰ ফলত হিয়তে ৰিপ্লাই দিলে যে এজ পাৰ সেকশন 8 ক্লজ 1 সাব ক্লজ J অফ RTA Act 2005 এই আইনৰ এই ধাৰা অধীনত পাৰ্সোনাল ডকুমেন্টস দিয়া নাযায় কিন্তু মই ডিটেইলছ সেই ধাৰাটোৰ অধ্যয়ন কৰিলো আৰু সেই সেকশন 8 ক্লজ 1 সাব ক্লজ J তলত এটা কথা লিখা আছে provided that information which cannot be denied to the parliament or a state legislature shall not be denied to any person তেনেকুৱা যদি পাব্লিক ইনফৰমেশন অফিচাৰে যদি লোকসভাত তথ্য দিব পাৰে বা বিধানসভাত যদি তথ্য দিব পাৰে তেতিয়াহলে সেই তথ্য আমাকো দিয়াৰ প্ৰভিজন সেকশন 8 ক্লজ 1 সাব ক্লজ J মানে provided that বুলি তাতে উল্লেখ কৰা আছে আৰু মই যেটো বস্তু বিচাৰিছো হেটো আসলতে ৰাজহুৱা স্বাৰ্থজনিত বিষয় আৰু ৰাজহুৱা স্বাৰ্থজনিত বিষয় হয় সেই কথাখিনি আমি তাত উল্লেখ কৰি দিলো গতিকে মোৰ এই RTA ফাৰ্স্ট আপিলখন বনাওতে আপোনাৰ ফাৰ্স্ট সেকেন্ড থাৰ্ড মানে তিনিটা পেজ গৈছে মই ইয়াতে ডিটেইলছ মানে তিনিটা পেজ ইয়াতে উল্লেখ কৰিছো গতিকে চাওক এটা RTA ফাৰ্স্ট আপিল বনাওতে ফাৰ্স্ট আপিল আন্ডাৰ সেকশন 19 সাব ক্লজ 1 RTA Act 2005 মোৰ সময় লাগিছে 2 দিন গতিকে চাওক মানে আসলতে কষ্ট কৰিলেহে এইবোৰ বিষয়ত আমি পাৰ্গত হ'ব পাৰি যদি কষ্ট নকৰো নোৱাৰি গতিকে আমি হেবোৰ কি আৰু কিছুমান ৰুলিংছ আমি ইয়াতে মই এটা ইয়াতে ৰুলিংছ মই মানে ল পইণ্টছ ইয়াতে মই উল্লেখ কৰি দিলো কেছ ল ডিসকাশন ইয়াতে কৰি দিছো গতিকে মোৰ বিশ্বাস আছে এইবাৰ মই যেটো পাৰ্সোনাল ডকুমেন্টস বিচাৰিছো দিব বুলি মোৰ এটা ধাৰণা হৈছে গতিকে মই ইয়াত ৰাজহুৱা স্বাৰ্থজনিত বিষয় হয় এই কথাখিনি ইয়াতে উল্লেখ কৰি দিছো গতিকে মোক দিব বুলি মোৰ এটা বিশ্বাস আছে গতিকে সেকশন 8 ক্লজ 1 সাব ক্লজ J এইটো বেছিভাগ
মানে লোকতথ্য বিষয়াই ৰিফিউজ কৰি দিয়ে নিদিয়ে যে পাৰ্চনেল ডকুমেণ্টছ গতিকে দিয়া নাযায় কিন্তু পাৰ্চনেল ডকুমেণ্টছ যে আমি ল'ব পাৰোঁ কিছুমান ৰুলিংছ আছে ল পইণ্টছ আছে সেইবোৰ ডিছকাশ্যন কৰি আমি সংগ্ৰহ কৰিব পাৰোঁ গতিকে আজি আপোনালোকক থুলমূলকৈ RTI এক্টিভিষ্ট কেনেকৈ হ'ব লাগে আৰু সেকশ্যন 8 ক্লজ 1 সাব ক্লজ J মই তথ্য বিচাৰিছিলোঁ ৰিফিউজ কৰিছে গতিকে ল পইণ্ট ডিছকাশ্যন কৰিছোঁ আৰু ইয়াতে মই এটা আপিল কেনেকৈ বনালোঁ আৰু কিমান সময় লাগিলে সেই আপোনালোকক জনালোঁ যদি আপোনালোকৰ ভাল লাগে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰিব ধন্যবাদ